মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাল্য বিবাহ খিলঞ্জীয়াৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখা অৰুণোদয় আঁচনি আৰু জীৱিকা সখী এক্সপ্ৰেছৰ স্কুটাৰ প্ৰদান কৰাক লৈও কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই আছো 1 নম্বৰ সিদ্ধান্ত ভূমি প্ৰিমিয়াম যুক্তিসংগত কৰক সকলো স্তৰৰ ৰাইজৰ বাবে সহায়ক হোৱাকৈ গুৱাহাটীত ভূমিৰ প্ৰিমিয়ামক যুক্তিসংগত কৰাৰ উদ্দেশ্যে মন্ত্ৰী অশোক সিংঘাল আৰু যোগেন মোহনক সদস্য হিচাপে লৈ কেবিনেট উপ সমিতি গঠনত অনুমোদন ভূমিৰ বাধামুক্ত পুনৰ শ্ৰেণী বিভাজন নিশ্চিত কৰক চহৰ আৰু গ্ৰাম্য উভয়তে স্থানীয় কৰ্তৃপক্ষৰ অনুমোদিত ভূমি ব্যৱহাৰৰ পৰিকল্পনা অনুসৰি ভূমিৰ পুনৰ শ্ৰেণী বিভাজন নিশ্চিত কৰিবলৈ দ্য আসাম এগ্ৰিকালচাৰেল লেণ্ড এক্ট 2015 সংশোধনৰ বাবে কেবিনেটৰ অনুমোদন এই সংশোধনীয়ে নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা অনুসৰি এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ বিধি হিচাপে অনা কৃষি ভূমিৰ এক অসুবিধা মুক্ত পুনৰ শ্ৰেণী বিভাজন নিশ্চিত কৰিব এই আইনৰ বিধিসমূহ ব্যৱহাৰ কৰি মিছন বসুন্ধৰা 3.0 ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন প্ৰদান কৰা এটা সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা 2023 অসম চৰকাৰে বিশিষ্ট শাস্ত্ৰীয় নৃত্যশিল্পী শ্ৰীমতী সোণাল মানসিঙক শ্ৰীমন্ত শংকৰদেৱ বঁটা 2023 প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে বঁটাটি 5 লাখ টকাৰ ধনৰাশি এটা সোণৰ পদক আৰু এখন প্ৰশস্তি পত্ৰৰে সমৃদ্ধ কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024ত সন্মতি মুছলমান বিবাহৰ পবিত্ৰতাক শক্তিশালী কৰিবলৈ আৰু বিবাহ তথা বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কৰ্তৃত্ব হিচাপে চৰকাৰী ব্যৱস্থাক কৰ্তৃত্ব প্ৰদান কৰিবলৈ কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024 অনুমোদন জনাইছে বিধেয়কখনে বিবাহৰ পবিত্ৰতাক অক্ষুণ্ণতাৰে শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰাৰ লগতে বিশেষকৈ মহিলাসকলক আইনী ধাৰণাৰ সুৰক্ষা আৰু লাভালাভ প্ৰদান কৰিব আৰু সমাজত বাল্য বিবাহৰ সামাজিক ব্যাধিক প্ৰতিহত কৰিব বিধেয়কৰ নিৰ্ধাৰিত উদ্দেশ্যসমূহ কি থাকিব সেই কথা উল্লেখ কৰা হৈছে 1 নম্বৰ বাল্য বিবাহ প্ৰতিৰোধ ইয়াৰ দ্বাৰা বাল্য বিবাহ প্ৰতিৰোধ হ'ব সকলো বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে বিবাহ তেওঁলোকৰ ৰীতি নীতি আচাৰ আৰু অনুষ্ঠান অনুসৰি সম্পূৰ্ণ কৰা হ'ব আৰু আইনৰ বিধান অনুসৰি ঘোষণা কৰা হ'ব এই নতুন বিধেয়কখন সকলো সম্পৰ্কিত বিষয়ৰ প্ৰয়োগৰ সত্যতা নিশ্চিত আৰু বিচাৰি উলিওৱাৰ বাবে সমন জাননী আদিৰ সিভিল কোড অফ প্ৰচিডিউৰৰ লগত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে সাধাৰণ লোকসকলক লাভান্বিত কৰিব আৰু তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী স্বীকৃতিৰ উপৰি তেওঁলোকক সকলো প্ৰতিকূলতাৰ পৰা সুৰক্ষিত কৰিব আন এটা সিদ্ধান্ত অৰুণোদয়েৰে অসমৰ নাৰী শক্তিৰ সবলীকৰণ অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত 12 লাখতকৈও অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় 3.0 মুকলি কৰিবলৈ অনুমোদন জনাইছে অৰুণোদয় 3.0 ৰ মুঠ লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী অৰুণোদয় 3.0 নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কাৰ্ড এক প্ৰাথমিক প্ৰয়োজনীয়তা হ'ব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বীমা কভাৰেজৰ হৈতে মাহিলি 1250 টকা সাহায্য প্ৰতিজন হিতাধিকাৰীক প্ৰদান কৰা হ'ব জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 ৰ পৰা আৰম্ভ হ'ব আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাত কোনো সমস্যা হলে হিতাধিকাৰীসকলক সহায় কৰিবলৈ অৰুণোদয় 3.0 ৰ অধীনত হেল্পলাইন নম্বৰ আৰু অভিযোগ নিষ্পত্তি প্ৰণালী প্ৰস্তুত কৰা হ'ব কেবিনেটৰ আন এটা সিদ্ধান্ত জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ স্কুটাৰ আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ 5242 সাময়িক
কেডাৰক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে এই আঁচনিৰ অধীনত গভৰ্ণমেণ্ট ই মাৰ্কেট পৰ্টেলৰ জৰিয়তে 5242খন স্কুটাৰ ক্ৰয় কৰা হ'ব আৰু পৰিচৰ্যা আৰু ইন্ধন ব্যয় হিচাপে প্ৰতি কেডাৰক প্ৰতি মাহে 500 টকাকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ উদ্দেশ্য হৈছে বেংক সখী কৃষি সখী বীমা সখী পশু সখী মাষ্টাৰ বুক কিপাৰ আঁচনিৰ দৰে অন্যান্য সাময়িক কেডাৰসকলক সামৰি লোৱা হ'ব কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে চৰকাৰী বিষয়াসকলৰ ক্ষমতা নিৰ্মাণ নিশ্চিতকৰণ কেবিনেটে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে শৈক্ষিক সহযোগিতাৰ বাবে বেংগালুৰুৰ বাদৱানী চেণ্টাৰ ফৰ গভৰ্ণমেণ্ট ডিজিটেল ট্ৰান্সফৰমেশ্যনৰ সৈতে ব্যয় শূন্য 1 বছৰৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে ন প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়া আৰু সেৱাৰ ডিজিটেল ৰূপান্তৰক উৎসাহিত কৰাৰ বাবে WGDT আৰু অসম চৰকাৰৰ মাজত এক সহযোগিতামূলক পৰিকাঠামো স্থাপন কৰা এই বুজাবুজি চুক্তিৰ দ্বাৰা বিকশিত প্ৰযুক্তিৰ ক্ষেত্ৰত মধ্যৰ পৰা জ্যেষ্ঠ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ বাবে ক্ষমতা নিৰ্মাণ উল্লেখিত প্ৰযুক্তিক সামৰি লোৱা উদ্যোগ চৰকাৰী বিভাগ আৰু প্ৰকল্প আৰু পদক্ষেপৰ বাবে ডিজিটেল ৰূপান্তৰত সমৰ্থন আগবঢ়োৱা হ'ব আমাৰ ঐতিহ্যমণ্ডিত স্থানৰ পবিত্ৰতা সংৰক্ষণৰ বাবেও কেবিনেটৰ অনুমোদন ৰাজ্যিক কেবিনেটে ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে থকা হেৰিটেজ বেল্ট এণ্ড ব্লকসমূহক অধিসূচিত কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন 1886 অধ্যায় 12 অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে 250 বছৰতকৈ অধিক পুৰণি ঐতিহ্যমণ্ডিত স্থানৰ চাৰিওফালে 5 কিলোমিটাৰ এলেকা হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে অধিসূচিত কৰা হ'ব অৱশ্যে অসমৰ ইতিহাসত অপৰিসীম গুৰুত্বক বিবেচনা কৰি সমগ্ৰ মাজুলী জিলাক ঐতিহ্য খণ্ড হিচাপে ঘোষণা কৰা হ'ব গুহিত হেৰিটেজ বেল্ট এণ্ড ব্লকত কেৱল যোৱা 3 প্ৰজন্মৰ পৰা উক্ত এলেকাত বাস কৰা লোকসকলেহে ভূমি বিক্ৰী ক্ৰয় কৰিবলৈ সক্ষম হ'ব প্ৰাৰম্ভিকভাৱে বৰপেটা সত্ৰ বটদ্ৰৱা থান আৰু মাজুলী হেৰিটেজ বেল্ট এণ্ড ব্লক ঘোষণা কৰা হ'ব অন্যান্য ঐতিহ্যমণ্ডিত স্থানসমূহ চৰকাৰে সময়ে সময়ে জাননী দিব পাৰিব কেবিনেটৰ আন এটা সিদ্ধান্ত খিলঞ্জীয়াৰ সাংস্কৃতিক পৰিচয়ৰ সুৰক্ষা মুখ্যতঃ অনুসূচিত শ্ৰেণী অনুসূচিত জনজাতিৰ জনবসতি স্থাপন কৰা গাঁওসমূহৰ সাংস্কৃতিক পৰিচয় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেবিনেটে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ 1886 সংশোধন কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2024ৰ খচৰাক অসম বিধানসভাৰ সন্মুখত ৰাখিবলৈ অনুমোদন জনাইছে এই বিধেয়কখনত মুখ্যতঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা থকা ৰাজহ গাঁও আৰু ঐতিহ্যমূলক অনুষ্ঠানসমূহক সুৰক্ষিত এলেকা হিচাপে অধিসূচিত কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হ'ব মুখ্য অনুসূচিত শ্ৰেণী অনুসূচিত জনজাতিৰ জনবসতি থকা এনে গাঁওসমূহক মাইক্ৰ প্ৰটেক্টেড ব্লক হিচাপে অধিসূচিত কৰাৰ বাবে এখন কেবিনেট উপসমিতি গঠন কৰা হৈছে সমিতিখনত মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ইউজি ব্ৰহ্ম আৰু পীযুষ হাজৰিকা সদস্য হিচাপে থাকিব বিধেয়কখনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব আৰু সঠিক ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ নিশ্চিত কৰিব কেবিনেটৰ একেবাৰে শেষৰ সিদ্ধান্ত হৈছে অসমত মটৰ বাহন কৰ যুক্তিসংগতকৰণ মটৰ বাহনৰ বাবে এক বৈজ্ঞানিক আৰু যুক্তিসংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন 1936ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ বিধেয়ক 2024 অসম বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনাইছে বিধেয়কখনে বিদ্যমান কৰ গাঁথনিৰ মূল্য শ্ৰেণীসমূহ পুনৰ গঠন কৰিব আৰু এককালীন কৰ গণনাৰ সংশোধন কৰিব বিধেয়কখনে ৰাজ্যখনত প্ৰাৰম্ভিক পঞ্জীয়নৰ সময়ত পৰিশোধ কৰিব লগা এককালীন কৰ ব্যৱস্থাৰ অধীনত ই-ৰিক্সা ই-কাৰ্ডৰ লগতে কিছু 4চকীয়া মালবাহী যাত্ৰীবাহী বাহনকে ধৰি 3চকীয়া বাহনৰ শ্ৰেণীৰ সংযোজন কৰিব
চাৰিচকীয়া বাহনৰ প্ৰস্তাৱিত কৰ সূচী 3 লাখলৈ 4%, 3 পৰা 5 লাখৰ ভিতৰত 6%, 5 পৰা 20 লাখৰ ভিতৰত 10%, 20 লাখৰ ওপৰত 14%. দুচকীয়া বাহনৰ প্ৰস্তাৱিত কৰ সূচী হ'ব আপ টু 70,000, 70,000ৰ ওপৰত 6%, 70,000ৰ পৰা 3 লাখৰ ভিতৰত 8% আৰু 3 লাখৰ ওপৰত 10% হ'ব. ক্ষুদ্ৰ বাণিজ্যিক বাহনৰ প্ৰস্তাৱিত এককালীন কৰ সূচী MV টেক্স স্লেব ফৰ স্মল কমাৰ্চিয়েল ভেহিকলছৰ ক্ষেত্ৰত পাৰ্চেণ্টেজ হ'ব. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্ত আপোনালোকৰ লগত আলোচনা কৰিলোঁ. আপোনালোকে কমেণ্টত জনাওক যে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত কোনটো আপুনি ভাল পাইছে, কোনটো বেয়া পাইছে.